মৰ্নিং এভৰিৱান ভিডিওটো চোৱাৰ পিছত বহু ধৰণৰ কমেন্ট কৰিব সেই কাৰণে মই আগতীয়াকৈ কৈ দিও ইন্টাৰভিউটো মোৰ দেউতাৰ সম্পত্তি নহয় বা ইন্টাৰভিউটো কেতিয়া হয় কি হ'ব কেনেকৈ হ'ব হেতু মই নাজানো কাৰণ ইন্টাৰভিউ আপুনিও দিব মইও দিম কিন্তু আপোনালোকে যেনেকৈ কষ্ট কৰি আছে সকলোৱে কষ্ট কৰি আছে সেই কষ্টৰ ফলটো পালে আপোনালোকৰ ভাল লাগিব এতিয়া এই ভিডিওটো বনোৱাৰ মেইন কাৰণটো আপোনালোকক কৈ আছো আপোনালোকে বহুতে গমে পালে যে ইন্টাৰভিউটো অলপমান দেৰিকে হলে আপোনালোকে বহুতৰে ভালো লাগিছে যে ইন্টাৰভিউটো দেৰিকে হলে প্ৰেক্টিসটো সোনকালে কৰাতকে লাহে লাহে কৰিম বা প্ৰেক্টিসটো লাহে লাহে বেছিকে কৰিব পাৰিম বা প্ৰেক্টিস কৰাৰ বাবে সময় পাম এনেকুৱা ধৰণৰ আপোনালোকৰ মনত এটা ভাব আহিছে কিন্তু আপোনালোকে এটা কথা গম পাইনে ইন্টাৰভিউটো দেৰিকে হোৱাৰ কাৰণে মোৰ একো আপত্তি নাই ইন্টাৰভিউটো কেতিয়া হয় মোৰ তাক লৈ কোনো ক'ব লগা নাই কিন্তু বৰ্তমান যেটো সময় চলি আছিল মানে নৱেম্বৰ ডিসেম্বৰ এই জানুৱাৰী মাহ কেইটা সেই সময় কেইটা ইন্টাৰভিউৰ বাবে বেষ্ট টাইম আছিল আপোনালোক সকলোৱে এবাৰ যদি ভালকে ভাবে কি কাৰণে কৈছো চাব নৱেম্বৰ ডিসেম্বৰত ইমানো বেছি ঠাণ্ডা নাছিল ইন্টাৰভিউটো সুন্দৰকে হৈ গল হয় বৰষুণৰ প্ৰবলেম নাছিল মানে বেছি প্ৰবলেম একোৱে নাছিল ইন্টাৰভিউটো যিখিনি লৰা ছোৱালী এটেন্ড কৰিব তেওঁলোকৰ বাবে কাৰণ ইন্টাৰভিউ এটাৰ কাৰণে লৰা ছোৱালী 6 মাহ হয় কিছুমানে বছৰটো কষ্ট কৰে কিন্তু কপাল ইমানে বেছি বেয়া থাকে যিদিনা ইন্টাৰভিউ থাকিব কিছুমানৰ বেমাৰ হ'ব ওয়েদাৰ চেঞ্জ হোৱাৰ বাবে কিছুমানৰ আকৌ বৰষুণ দিব কিছুমানে পানীত দৌৰিব লগা হ'ব বোকাত দৌৰিব লগা হ'ব তাৰ ফলত গুটেইখিনিয়ে সপোন হৈ থাকি যায় আপোনালোকৰ লগত বহুতৰে হৈছে চাগে নিশ্চয় আমাৰ লগত যেহেতু হৈছে আমি গমে পাও ইন্টাৰভিউৰ দিনা বৰষুণ দিছে পানী হৈছে দৌৰিব লগা হৈছে তেনেকৈ ইন্টাৰভিউ দিব লগা হয় এতিয়া আপোনালোকক কৈছো ইন্টাৰভিউৰ যিকেইটা মাহৰ কথা আপোনালোকে বৰ্তমান শুনা পাই আছে জুন জুলাই বানপানীৰ বাবে বহুত বেছি প্ৰবলেম হৈ যায় আমাৰ অসমত বিশেষকে কাৰণ আপোনালোকে জানে আমাৰ অসমত বানপানীটো কমন মানে হবই বানপানী সকলোতে নহলেও বৰষুণটো দিব বৰষুণ দিয়াৰ লগে লগে দৌৰা ৰাস্তা বন্ধ হ'ব ফিল্ডত পানী হ'ব তেতিয়া প্ৰেক্টিসটো একেবাৰে নোহোৱা হ'ব এতিয়া আপোনালোকে কক লছটো কাৰ এতিয়া যদি ইন্টাৰভিউ হল হয় প্ৰেক্টিসটো কৰাৰ বাবে আপোনালোকে পুৰা সুবিধা পালে হয় কাৰণ প্ৰেক্টিস কৰাৰ কাৰণে পুৰা সকলো ফিল খোলা গৈছে খেতি পথাৰ পুৰা ধান কাটি পুৰা পথাৰ ফিল বনাব পৰা হৈছে যতে ফিলবোৰ ভালে আছে বৰষুণ দিয়া নাই ৰাস্তা ঘাটো ভালে আছে বৰ্তমান সময়খিনিত কিন্তু লাহে লাহে বৰষুণ দিয়া আৰম্ভ হ'ব আৰু এতিয়া ফেব্ৰুৱাৰী মাৰ্চতটো অলপ ঠাণ্ডা বেছি হ'ব পাৰে ফেব্ৰুৱাৰীতটো বহুত বেছি ঠাণ্ডা হোৱা দেখা যায় আমাৰ এইফালে জানুৱাৰী ফালে এতিয়া দেখাই পাইছে কেনেকৈ ঠাণ্ডা পৰিছে এইকেইদিন লাষ্টলৈকে ঠাণ্ডাটো থাকিব এইকেইদিন বাদে দিয়ক বিহু এইবোৰ থাকিব তাৰে পিছত আকৌ লাষ্টৰ ফালে ৰখি থাকিলে আৰু দেৰি হ'ব সেইকাৰণে মই ভিডিওটো বনালো আপোনালোকে কি ভাবে নাজানো আপোনালোকৰ মতামতটো কমেন্টত জনাব ইন্টাৰভিউটো যিমানে সোনকালে হয় সিমানে আপোনালোকক কষ্ট কৰাৰ বাবে টাইম পায় কাৰণ এটা বস্তু কৰি সেইটোৰ পৰা আজৰি হোৱাটো ভাল এতিয়া আমাৰ দৰে লৰা ছোৱালীৰ কাৰণে বহুত প্ৰবলেম এইফালেও যাব নোৱাৰো বহুতে ভাবে যে কামতে ঘুমাও নেকি কামত ঘুমালে আকৌ কিবা এটা আহি যায় যদি এনেকুৱা ধৰণৰ মনত এটা কোৱেশ্চন আহি যায় আকৌ ভাবো দৌৰি থাকিলে কি হ'ব যদি ইন্টাৰভিউ নহয় ইফালে ঘৰ নচলা হৈছে এনেকুৱা ধৰণৰো আপোনালোকৰ মনত ভাব আহে সেই কাৰণে মই কৈছো যে নহক ইন্টাৰভিউটো হৈ গলেও ভাল সোনকালে যিমান পাৰে সোনকালে এটা আপডেট দিলে ভাল সেইটো সময়লৈকে ৰেডি হৈ থাকিব পাৰো জানো বানপানী সময়ত নহয় চৰকাৰখনৰ লছ হয় কাৰণ অসমৰ ইমান মানুহক সহায় কৰিব লগা হয় ফিল্ডত প্ৰবলেম হলে আকৌ ইন্টাৰভিউ দেৰিকে পাতিব লগা হয় সেইবোৰো আকৌ এক্সট্ৰা হৈ যায় এটা ভাল সময়ত ইন্টাৰভিউটো হোৱাটো বহুত বেছি জৰুৰী জানো বানপানীৰো প্ৰভাৱ নপৰে বৰষুণৰো প্ৰভাৱ নপৰে হেনেকুৱা টাইমত ইন্টাৰভিউটো হৈ গলে বহুত বেছি সুবিধা হয় লৰা ছোৱালীখিনিৰ কষ্টখিনি এনে যাব পিছত কিন্তু বহুতে পস্তাব লগা হয় মোৰ দিনা বৰষুণ দিছে বানপানী হৈছে বোকা হৈছে এনেকুৱা ধৰণৰ বহুতে প্ৰবলেমত পৰে ভিডিওটো সকলোকে শ্বেয়াৰ কৰি দিব নাপাহৰিব আজিলৈ মানে পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি জয় আই অসম।